পৰীক্ষাৰ আগত তোমালোকে নিজৰ নোটছ চেঞ্জ নকৰিবা। মই কিয় কৈছোঁ, কাৰণ সমাজ বিজ্ঞান, অসমীয়া, হাই ছেকেণ্ডেৰীৰ কাৰণে আছামিজ, ইংলিছ, বায়'লজি, কেমেষ্ট্ৰি, তোমালোকে যিখিনি পঢ়িলা গোটেই বছৰটো, সেই নোটছখিনি তোমালোকে এতিয়া সলনি কৰাৰ দৰকাৰ নাই। তোমালোকে ক'ৰবাত হয়তো নতুন ভাল ইম্পৰ্টেণ্ট পইণ্ট পাইছা, সেইটো নিজৰ নোটছৰ লগত ছাইডত লিখি দিয়া, একো কথা নাই, অসমীয়া হওক সমাজ বিজ্ঞানত হওক, কিন্তু কমপ্লিট সলাই নিদিবা। মই ধৰা তোমালোকক আজি এটা পঢ়ালোঁ, আজি এটা নোটছ দিলোঁ নতুন, এই পৰীক্ষাৰ আগমুহূৰ্তত 20 দিন আগত এখন নতুন ৰচনা দিলোঁ। তোমালোকে সেইখন যদি তোমালোকে অলৰেডি গোটেই বছৰটো এখন ৰচনাই লিখি আহি আছা, তোমালোকে 20 দিন আগত সেই বস্তুটো চেঞ্জ নকৰিবা। যদি তোমাৰ লাগিছে সেইখন সঁচা ভাল নহয়, তুমি পঢ়াখন বা তুমি ভাল নম্বৰ পোৱা নাই সেইখনত, তেতিয়া সলনি কৰা, সেইটো একো কথা নাই। কিন্তু এখন ৰচনা বা এটা নোটছ যদি তুমি আগৰ পৰা গোটেই বছৰটো পঢ়ি আহিছা আৰু এজন টিচাৰে আজি ঘপককৈ আহি তোমাক বেলেগ এটা নোটছ দি দিলে, তুমি পৰীক্ষাৰ এসপ্তাহ আগত 10 দিন আগত সেইটো সলনি কৰি পঢ়ি যাব চেষ্টা নকৰিবা, সেইটো চব খেলি মেলি হৈ যাব। গতিকে এজন দাদা হিচাপে কৈ আছোঁ, সেই নোটছটো সলনি নকৰিবা লাষ্টত।